বন্ধুসকল, পুৰাণত সমুদ্ৰ মন্থনৰ এটা বিখ্যাত কাহিনী আছে। এই কাহিনী মতে যেতিয়া দেৱতা আৰু অসুৰে সমুদ্ৰ মন্থন কৰিছিল, তেতিয়া ধনৱন্তীদেৱে নিজৰ হাতত অমৃত কলচ লৈ ওলাই আহিছিল। অমৃত কলচ দেৱতা আৰু অসুৰ দুয়োৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। দেৱতাসকলে জানিছিল যে যদি সিহঁত জীয়াই থাকিব বিচাৰে তেন্তে অমৃত খোৱাটো অত্যাৱশ্যক। সেয়ে ধনৱন্তীদেৱে বাহিৰলৈ ওলাই অহাৰ লগে লগে দেৱতাসকলে তেওঁৰ পৰা অমৃত কলচ লৈ লয়। অসুৰসকলে সেই কলচ দেৱতাৰ পৰা কাঢ়ি আনিবলৈ সিহঁতক খেদি যায়। অসুৰৰ পৰা বাচিবলৈ দেৱতাসকলে 12 দিন ধৰি পলাই ফুৰে। এই 12 দিন দেৱতাৰ সময়ৰ 12 দিন আছিল, আমাৰ সময়ৰ মতে নহয়। এই 12 দিনৰ ভিতৰত যি 4খন স্থানত অমৃত কলচৰ পৰা অমৃত পৰিছিল, সেই 4খন স্থান হৈছে হৰিদ্বাৰ, নাছিক, প্ৰয়াগৰাজ আৰু উজ্জয়ন। এই স্থানবোৰতে গ্ৰহ নক্ষত্ৰৰ স্থিতি চাই কুম্ভ মেলা আয়োজন কৰা হয়। আমি ইমান সৌভাগ্যৱান যে এই কুম্ভ মেলা 12টা কুম্ভ মেলাৰ পিছত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলা, অৰ্থাৎ এই মহাকুম্ভ যি 144 বছৰৰ পিছত আহে। আৰু এই অহা মহাকুম্ভ মেলা আজিৰ পৰা 144 বছৰ পিছত অৰ্থাৎ 2169 চনত অনুষ্ঠিত হ'ব। এতিয়া আপুনি এই দিনবোৰ চাবলৈ পাইছে, ভাবকচোন আপুনি আৰু মোতকৈ সৌভাগ্যৱান আৰু কোন? আৰু এই কথাটি ক'বলৈ কোনো আপত্তি নাই যে এই অসাধাৰণ সময়ৰ সুযোগ অত্যন্ত দুৰ্লভ। এইবাৰ মহাকুম্ভ মেলাৰ আয়োজন তেনেই প্ৰসিদ্ধ। এই উপলক্ষে প্ৰয়াগৰাজৰ দৃশ্য সঁচাকৈ বিশ্বজুৰি চৰ্চিত হৈছে। প্ৰয়াগৰাজত যি হৈছে সেয়া সৰ্বাত্মক, বিশেষ আৰু এনে এক আয়োজন যি মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আয়োজন বুলি গণ্য কৰা হৈছে। এই যোৱা মকৰ সংক্ৰান্তিৰ দিনা প্ৰথম স্নানত 35 কোটি লোকে ডুব লগায়। অৰ্থাৎ সেই দিনা প্ৰয়াগৰাজ চহৰত যিমান মানুহ আছিল, সিমান মানুহ এখন চহৰত একে সময়ত কোনো দিন দেখা হোৱা নাই আজিলৈ এই মানৱ ইতিহাসত। অৰ্থাৎ ক'বলৈ গ'লে মকৰ সংক্ৰান্তি উপলক্ষে অষ্ট্ৰেলিয়াৰ মুঠ জনসংখ্যাৰ সমান মানুহে একেলগে গংগা নদীত স্নান কৰিছিল। 45 দিন ধৰি চলিব লগা এই মহাকুম্ভৰ বাবে চৰকাৰে 7,500 কোটি টকা ব্যয় কৰিছে। এই সময়ছোৱাত ইয়াত এনে বন্দোবস্ত কৰা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৰাছিয়ালৈ, ব্ৰিটেইনৰ পৰা জাপানলৈ আৰু লগতে আৰৱ দেশসমূহো দেখি আচৰিত হৈছে। সিহঁতে বুজিব পৰা নাই যে এই সৰু চহৰখনে কিদৰে কোটি কোটি মানুহৰ বাবে এনে ব্যৱস্থা কৰিছে। অৰ্থাৎ যি ভাৰতক বহুত লোকে পিছপৰা বুলি ভাবিছিল, সেই ভাৰতেই নিজৰ এখন চহৰত এনে ব্যৱস্থা কৰিলে যে যি ব্যৱস্থা কোনো চহৰত অলিম্পিক আয়োজন কৰোঁতে কৰিব লগা ব্যৱস্থাতকৈও বহুত ডাঙৰ। এইবাৰ মহাকুম্ভ মেলাৰ যি ঠাইত কেম্প চিটি গঠন কৰা হৈছে, কেৱল তাৰ নিৰাপত্তাৰ বাবে 50,000 জন আৰক্ষী নিযুক্ত কৰা হৈছে। এই কেম্প চিটিত 5 লাখ কেম্প সাজি দিয়া হৈছে আৰু সেইবোৰত শৌচাগাৰৰো ব্যৱস্থা কৰা হৈছে। মেলাৰ স্থানত 45 লাখ বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে। এই পৰিমাণৰ বিদ্যুতে এখন চহৰৰ 1 লাখ এপাৰ্টমেণ্টক 1 মাহৰ বিদ্যুৎ চাহিদা বিনা মূল্যে পূৰণ কৰিব পাৰে। মেলাৰ বাবে 40 বৰ্গ কিলোমিটাৰৰ কেম্প চিটিত 11টা চিকিৎসালয় সাজি দিয়া হৈছে, মোবাইল টাৱাৰ স্থাপন কৰা হৈছে, পথৰো নিৰ্মাণ কৰা হৈছে, লগতে 3000টা ৰন্ধনশালী। অৰ্থাৎ এখন চহৰত যিমানবোৰ ব্যৱস্থা থাকে সেই সকলো ইয়াত আছে। আৰু এইবোৰ দেখি বিশ্বৰ সকলোৰে মুখ বন্ধ হৈ পৰিছে। গংগা নদীৰ ওপৰত এটা দুটা নহয়, লোহাৰ 30খন অস্থায়ী দলং সাজি দিয়া হৈছে। ৰাতিৰ সময়ত নিশাৰ চহৰখন বিদ্যুতৰ পোহৰেৰে চহকী হৈ থাকে। দেখাত এনে লাগে যেন সঁচাকৈ আপুনি দেৱলোকতে উপস্থিত আছে। এক অনুমান মতে এই মহাকুম্ভৰ 40 দিনৰ ভিতৰত 45ৰ পৰা 50 কোটি লোক ইয়াত স্নান কৰিবলৈ আহিব। অৰ্থাৎ আমেৰিকা আৰু কেনেডা একেলগে ধৰিলে মুঠ যিমান জনসংখ্যা, সেই পৰিমাণৰ লোক কেৱল 40 দিনত ভাৰতৰ এখন চহৰত অমৃত স্নান কৰি ঘূৰি যাব। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সনাতন ধৰ্মৰ শক্তি কিমান প্ৰবল। মহাকুম্ভত পৃথিৱীৰ ভিন্ন কোণৰ পৰা 40 কোটি লোক আহি আছে। কোনো নিমন্ত্ৰণ, কোনো লোভ
বা বাধ্যতা নথকাকৈ কেৱল নিজৰ বিশ্বাস আৰু ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে। বন্ধুসকল, এই দেশ বছৰৰ পিছত বছৰ বিদেশী আক্ৰমণকাৰীৰ অত্যাচাৰৰ পিছতো আজিও যেতিয়া এনেদৰে দৃঢ়ভাৱে থিয় হৈ আছে, তাৰ একমাত্ৰ কাৰণ সনাতন ধৰ্মৰ শক্তি। কেৱল ভাৰতে নহয়, মইতো এই কথা দেখি অভিভূত যে বিদেশৰ পৰাও বহুত সংখ্যক লোক মহাকুম্ভত স্নান কৰিবলৈ আহে। এটা অনুমান অনুসৰি এই 40 দিনত 50 লাখতকৈও বেছি বিদেশী লোক পবিত্ৰ স্নানৰ বাবে প্ৰয়াগৰাজলৈ আহি আছে। আপুনি এই সময়ত যিকোনো টিভি চেনেল চালে দেখি আচৰিত হ'ব যে ইমান বিদেশী লোক প্ৰয়াগৰাজত অমৃত স্নানৰ বাবে আহি আছে। উদাহৰণস্বৰূপে ষ্টিভ জবৰ পত্নী, তাৰ লগতে জাপানৰ এজন প্ৰখ্যাত আধ্যাত্মিক গুৰু যোগমায়া কেইকো, তেওঁ স্নান কৰিবলৈ প্ৰয়াগৰাজত আহিছে। তেওঁ আগতেও এই কুম্ভত আহিছিল, য'ত তেওঁ 4 দিন ধৰি কোনো খাদ্য বা পানী নোখোৱাকৈ ধ্যানত লিপ্ত হৈছিল। এটা কথা আপুনি জানি আচৰিত হ'ব যে এই যোগমায়া কেইকো হৈছে একমাত্ৰ বিদেশী মহিলা মণ্ডলেশ্বৰ। কিন্তু মহাকুম্ভৰ এই সমগ্ৰ পৰিৱেশৰ মাজত যদি কোনোবাই সৰ্বাধিক মনোযোগ আকৰ্ষণ কৰিছে, তেন্তে সেয়া হৈছে নাগা সন্ন্যাসীসকল। এই কথা ক'বলৈ কোনো সন্দেহ নাই যে নাগা সন্ন্যাসী আজিও এই দেশৰ কোটি কোটি লোকৰ বাবে এক ৰহস্য। মানুহে নাজানে যে এইসকল সন্ন্যাসী কেৱল কুম্ভৰ সময়তে কিয় দেখা দিয়ে, কিন্তু সিহঁত কুম্ভৰ আগতে ক'ত থাকে আৰু কুম্ভৰ পিছত ক'লৈ যায়। এতিয়া আহক নাগা সন্ন্যাসীৰ বিষয়ে একো একো তথ্য আলোচনা কৰা যাওক। বন্ধুসকল, নাগা সন্ন্যাসী শব্দটো কেনেকৈ সৃষ্টি হ'ল? বন্ধুসকল, নাগা সন্ন্যাসী শব্দটো কেনেকৈ সৃষ্টি হ'ল তাৰে দুটা ধাৰণা আছে। প্ৰথম ধাৰণা মতে নাগা শব্দৰ অৰ্থ সংস্কৃতত পৰ্বত। নাগা সন্ন্যাসীসকল সনাতনৰ সুৰক্ষাৰ বাবে পৰ্বতৰ দৰে দৃঢ় হৈ থিয় হৈ থাকে। সিহঁত পৰ্বতৰ দৰে মজবুত আৰু স্থিৰ, আৰু এই গুণৰ পৰাই নাগা সন্ন্যাসী শব্দটোৰ উৎপত্তি হৈছে। ইয়াৰ উপৰিও কছাৰী ভাষাত নাগা শব্দৰ অৰ্থ হৈছে যুৱ সৈনিক। আপোনালোকে জানে চাগে নাগা সৈনিকসকল যোদ্ধাও হয়। কয় যে যেতিয়া আদি শংকৰাচাৰ্যই মঠৰ প্ৰতিষ্ঠা কৰিছিল, তেতিয়া মঠৰ সুৰক্ষাৰ বাবে তেওঁ নাগা সন্ন্যাসীসকলৰ এটা দল গঠন কৰিছিল। কিছুমান তথ্যই সিহঁতক পৃথিৱীৰ আটাইতকৈ পুৰণি যোদ্ধা বুলি কয়। সিহঁতক সিন্ধু নদীৰ সভ্যতাতকৈও পুৰণি বুলি বিবেচনা কৰা হয়। ভাৰতত প্ৰায় 4 লাখ নাগা সন্ন্যাসী আছে, যিসকল যিকোনো সময়তে দেশৰ সুৰক্ষাৰ বাবে যুঁজিবলৈ সাজু। ভাৰতত 13টা আখাৰা আছে, য'ত 18 বছৰৰ ওপৰত যিকোনো ব্যক্তিয়ে নাগা সন্ন্যাসী হ'ব পাৰে। কিন্তু সেয়া কোনো সৰল প্ৰক্ৰিয়া নহয়। তাৰ বাবে সিহঁতে 6 মাহৰ কঠোৰ তপস্যা আৰু পৰীক্ষা দিব লাগে। সিহঁতে মাত্ৰ গেৰুৱা বস্ত্ৰ পৰিধান কৰিব পাৰে। সেই সময়ত সিহঁতৰ শৰীৰত সিহঁতে ভস্ম লগায়। ভস্ম হৈছে এক চিহ্ন। এই ভস্মৰ দৰে আমিও নিজকে শেষ কৰি দিছোঁ, আমি মৰণক পৰাস্ত কৰিছোঁ। এই ভস্মই তাকে বুজায়। এজন নাগা সন্ন্যাসী ভিক্ষা কৰিহে নিজৰ আহাৰ ল'ব পাৰে। তেওঁ দিনত মাত্ৰ 7 ঠাইৰ পৰা ভিক্ষা ল'ব পাৰে। যদি সেই 7 ঠাইৰ পৰা তেওঁ ভিক্ষা নাপায়, তেন্তে সেই ৰাতিটো উপবাসে শুই থাকিব লাগে। বন্ধুসকল, আপুনি নিশ্চয় লক্ষ্য কৰিছে যে প্ৰয়াগৰাজৰ গংগা নদীৰ পাৰত এতিয়া ইমান ঠাণ্ডা, কিন্তু সেই ঠাইত নাগা সন্ন্যাসীসকলে কোনো বস্ত্ৰ পৰিধান নকৰাকৈ শান্তিৰে আছে। বাস্তৱতে বহু বছৰৰ সাধনাৰ পিছত সিহঁতে নিজৰ শৰীৰক এনে অৱস্থাত পৰিণত কৰে যে কোনো ধৰণৰ পৰিৱেশে সিহঁতৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। সিহঁতে নিজৰ শৰীৰক এনে পৰ্যায়লৈ লৈ গৈছে যে সিহঁতে শৰীৰৰ সৈতে যিকোনো কাম কৰিব পাৰে। এতিয়া মানুহে এইটোও সোধে যে নাগা সন্ন্যাসীসকল কুম্ভতে মাত্ৰ কিয় দেখা যায়, তাৰ পূৰ্বে আৰু তাৰ পিছত সিহঁত ক'ত যায়? তাৰে এটা সহজ উত্তৰ আছে। সিহঁতে একেবাৰে কঠোৰ তপস্যা কৰে। সিহঁত সদায় ধ্যানত মগ্ন থাকে। তাৰ বাবে সিহঁত প্ৰায় পৰ্বত আৰু পৰ্বতৰ ভিতৰৰ শূন্য স্থানবোৰত গুচি যায়, য'ত সিহঁতৰ তপস্যাত কোনো বাধা নাথাকে। কিন্তু যেতিয়া কুম্ভ অনুষ্ঠিত হয়, তেতিয়া সিহঁতে নিজৰ বাৰ্তা দিবলৈ আকৌ ঘূৰি আহে। আজি প্ৰয়াগৰাজত যিমান সন্ন্যাসী আপুনি দেখিছে, সেই সকলোৰে এটা উদ্দেশ্য আছে, আৰু কুম্ভৰ শেষত সিহঁত নিজৰ নিজৰ উদ্দেশ্য পালন কৰি আকৌ গুচি যাব। নাগা সন্ন্যাসীৰ সৈতে ইমান ৰহস্য জড়িত হৈ আছে যে যদি মই সিহঁতৰ বিষয়ে আধা ঘণ্টা আৰু বৰ্ণনা কৰোঁ, তেন্তেও সিহঁতৰ ব্যক্তিত্ব আপোনাৰ সৈতে সম্পূৰ্ণৰূপে বৰ্ণনা কৰিব নোৱাৰিম।
সেয়ে ইয়াক বুজিবলৈ আপুনি সিহঁতৰ সাক্ষাৎ দৰ্শন কৰিব লাগিব। ভিডিঅ'ৰ শেষৰ অংশত মই এটা কথা উল্লেখ কৰিব খোজো, এই মহাকুম্ভত যদিও চৰকাৰে ৭,৫০০ কোটি টকা খৰচ কৰিছে, যাৰ বাবে মাত্ৰ ৪০ দিনত ২৫,০০০ কোটি টকাতকৈও বেছি চৰকাৰে উপাৰ্জন কৰিব। এই সময়ছোৱাত ভিন্ন ভিন্ন মানুহে ২ৰ পৰা ৩ লাখ কোটি টকাৰ লেনদেন কৰিব বুলি কোৱা হৈছে। ৬ লাখ মানুহক চাকৰি দিয়া হৈছে, যিসকলে বাহিৰৰ পৰা আহিব সিহঁতৰ মাত্ৰ হোটেল আৰু গেষ্ট হাউচত থকাৰ পৰা ৪০,০০০ কোটি টকাৰ ৰেভিনিউৰ সৃষ্টি হ'ব। খোৱা খাদ্য বিক্ৰী কৰি ২০,০০০ কোটি টকাৰ বাণিজ্য হ'ব। মাত্ৰ ধৰ্মীয় কিতাপ আৰু প্ৰসাদ বিক্ৰী কৰি ২০,০০০ কোটি টকাৰ ৰেভিনিউ জেনেৰেট হ'ব। ইয়াৰ উপৰিও পৰিবহণ আৰু স্থানীয় বস্তুৰ শ্বপিঙৰ পৰা ১০ৰ পৰা ১১,০০০ কোটি টকাৰ বাণিজ্য হ'ব বুলি কোৱা হৈছে। মানে যি পৰিমাণৰ কেইখনমান দেশৰ GDP নাই তাৰে অধিক ৰেভিনিউ মাত্ৰ ৪০ দিনৰ ভিতৰত মহাকুম্ভত সৃষ্টি হ'ব। মই কওঁ যে বন্ধুসকল, ঠিক আছে, আস্থাৰ কোনো মূল্য নাই, কিন্তু আস্থাৰ লগতে যদি আমি গোটেই পৃথিৱীৰ পৰ্যটকক ভাৰতলৈ আমন্ত্ৰণ জনাইছোঁ, লাখ লাখ লোকক চাকৰি দিছোঁ, লাখ লাখ কোটি টকাৰ ৰেভিনিউৰ সৃষ্টি কৰিছোঁ, তেন্তে কি ক্ষতি আছে? যিয়েই নহওক, মই এই পবিত্ৰ মুহূৰ্তত টকাৰ বিষয়ে বেছি কথা পাতি তাৰ পবিত্ৰতা কমাব নোখোজোঁ। কিন্তু বন্ধুসকল, এটা কথা নিঃসন্দেহে ক'ব পাৰোঁ যে এই মহাকুম্ভত আপুনি স্নান কৰিব যাবই। ই এটা এনে সুযোগ যি আজিৰ পৰা ১৪৪ বছৰ আগতে আহিছিল আৰু এই এমাহ যোৱাৰ পিছত নেক্সট ১৪৪ বছৰ পিছত আহিব। সেয়ে আপুনি ইয়াক মিছ কৰিব নোৱাৰে। আপুনি আৰু মই খুব ভাগ্যশালী যে আমি এই সময়ত এই পৃথিৱীত জীয়াই আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিলে। আপুনি নজনা বস্তু এটা যদি ইয়াত জানিব পাৰিছে তেন্তে ভিডিঅ'টোক লাইক কৰক আৰু কমেণ্ট কৰক। আগলৈও আমাৰ এনেকুৱা ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো ক্লিক কৰক যাতে আমাৰ নতুন ভিডিঅ'ৰ আপডেট আপুনি পায়। আগলৈ আকৌ নতুন ভিডিঅ' এটা লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক আৰু আনন্দত থাকক। থেংক ইউ আজিৰ বাবে।